নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2025 আহি গ'ল। 215টা টেকনিকেল আৰু ট্ৰেডছমেনৰ পোষ্ট আছে, যিহেতু আপোনালোকে এপ্লাই কৰিব পাৰিব। আহক গোটেই ভিডিঅ'টো চাওঁ, তেতিয়া বুজি পাব কেনেকৈ কি কৰিব লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব, আছাম ৰাইফলছে যোনটো পোষ্ট উলিয়াইছে, এইটো ফাৰ্ষ্ট পোষ্টটো হৈ গ'ল টেকনিকেল এণ্ড ট্ৰেডছমেন, য'ত আপোনাৰ মানে কি পোষ্ট আছে খালি 215টা, আৰু অৰ্গেনাইজেশ্যনৰ যোনটো নেম আছাম ৰাইফলছ আৰু মোড অফ এপ্লিকেশ্যন অনলাইন আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে কি ক'ত আছে মই আপোনাক ডিটেইলছত ক'ম, ভালকৈ ভিডিঅ'টোত আপুনি জড়িত হৈ থাকক শেষলৈকে। এতিয়া দিছে এজ ৰিলেক্সেশ্যন, দেখিছে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আছাম ৰাইফলছ যোনটো আছে এজ ৰিলেক্সেশ্যন। আপাৰ লিমিট এজ ৰিলেক্সেশ্যন দিছে, OBC হ'লে মানে 3 years এণ্ড SC/ST হ'লে মানে 5 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট, পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ লিমিট ইজ মেনশ্যন বিলো, তলত মেনশ্যন আছে। আমি এটা এটাকৈ ডিটেইলছত চাওঁ আহক। যিহেতু ফাৰ্ষ্টত দেখিছে আপোনালোকে ৰিলিজিয়াছ টিচাৰ আছে, আৰু তাৰে মানে যোনটো আপোনাৰ এজ লিমিট ৰাখিছে ন, সেইটো এজ লিমিট আপোনাৰ 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। যদি আপুনি ৰিলিজিয়াছ টিচাৰৰ কাৰণে এপ্লাই কৰে, তেতিয়া আপোনাৰ এজ লিমিটটো 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কি লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, আৰু মধ্যমা ইন সংস্কৃত ভূষণ ইন হিন্দী দুটা হ'ব লাগিব। আৰু দ্বিতীয়তে চাওঁ আহক, ৰেডিঅ' মেকানিক RM, যিহেতু এজ ৰিলেক্সেশ্যন দিছে, মানে বয়সটো আপোনাৰ কিমান হ'ব লাগিব, চ' এজ ৰিলেক্সেশ্যন 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব। 10 পাছ হ'ব লাগিব, আৰু টেলিভিশ্যন এইকেইটা মানে থাকিব লাগিব, আৰু যোনকেইটা আপোনাৰ ৰিকুৱাৰমেণ্ট কৰিছে এইকেইটা আপুনি 12 পাছ হ'ব লাগিব, আৰু ছায়েন্সৰ হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ থাকিব লাগিব আপোনাৰ। 60% হ'লে হ'ব। চাওক, লাইনমেন হ'বলৈ কাৰণে 18 বছৰ বা 23 বছৰ হ'ব লাগিব, 10 পাছ হ'ব লাগিব, ITI কৰা হ'ব লাগিব, ইলেক্ট্ৰিচিয়ান ট্ৰেড হ'ব লাগিব, আৰু যিকোনো ইনষ্টিটিউশ্যনৰ পৰা কৰিলে হ'ল। ইঞ্জিনিয়াৰিং ইকুইপমেণ্ট মেকানিক পোষ্ট এপ্লাই কৰিবৰ কাৰণে 18 বছৰ বা 23 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু 10 ক্লাছ পাছ হ'ব লাগিব, ITI কৰা হ'ব লাগিব, আৰু চাৰ্টিফিকেট থাকিব লাগিব ইঞ্জিনিয়াৰিং ইকুইপমেণ্টৰ, আৰু ট্ৰেড মানে মেকানিক ট্ৰেডৰ যিকোনো ইনষ্টিটিউশ্যন পৰা হ'লে হ'ব। ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল, যিহেতু 18 বছৰ বা 23 বছৰলৈকে এজ হ'ব লাগিব, 10 পাছ হ'ব লাগিব, ITI হ'ব লাগিব, মটৰ মেকানিক যোনখন চাৰ্টিফিকেট সেইখন আপোনাৰ থাকিব লাগিব। ৰিকভাৰী ভেহিকেল মেকানিক, 18 বছৰ বা 23 বছৰ বয়স হ'ব লাগিব, 10 পাছ হ'ব লাগিব, ITI কৰা হ'ব লাগিব, আৰু আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব ৰিকভাৰী ভেহিকেল মেকানিকৰ আৰু ৰিকভাৰী ভেহিকেল অপাৰেটৰ ফ্ৰম এনি ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। আপহোল্ষ্টাৰৰ কাৰণে আপুনি আপোনাৰ এজ হ'ব লাগিব 18 বছৰ বা 23 বছৰৰ ভিতৰত, 10 পাছ হ'ব লাগিব, ITI কৰা হ'ব লাগিব, আৰু চাৰ্টিফিকেট থাকিব লাগিব। ভেহিকেল মেকানিক ফিটাৰৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব, ক্লাছ 10 পাছ হ'ব লাগিব, আৰু ক্লাছ 10ত আপোনাৰ ইংলিছ মেথছ ছায়েন্স থাকিব লাগিব, আৰু ITI কৰা হ'ব লাগিব। ড্ৰটছমেন হ'ব লাগিব 18 বছৰ বা 25 বছৰ বয়স হ'ব লাগিব, 12 পাছ হ'ব লাগিব, আৰু 3 years ডিপ্ল'মা ইন আৰ্কিটেক্সাৰেল এছিষ্টেণ্টশ্বিপ ফ্ৰম এনি ৰিকগনাইজ মানে পলিটিকেল কলেজ অৰ ইনষ্টিটিউশ্যন। এতিয়া চাওঁ, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল, যিহেতু 18 বছৰ বা 30 বছৰৰ ভিতৰত হ'ব লাগিব, বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিঙত, নহ'লে আপোনাৰ চিভিল ইঞ্জিনিয়াৰিং কৰিব লাগিব আপুনি যিকোনো ইনষ্টিটিউশ্যনৰ পৰা, নহ'লে ইউনিভাৰ্চিটিৰ পৰা। প্লাম্বাৰৰ কাৰণে যদি এপ্লাই কৰে 18 বছৰ বা 23 বছৰ হ'ব লাগিব, 10 পাছ হ'ব লাগিব, আৰু বৰ্ড উইথ মানে ITI কৰা হ'ব লাগিব, চাৰ্টিফিকেট থাকিব লাগিব প্লাম্বাৰৰ যিকোনো ইনষ্টিটিউশ্যনৰ পৰা, মানে ৰিকগনাইজ ইনষ্টিটিউট, যিকোনো ইনষ্টিটিউট মানে ৰিকগনাইজ, ইয়াতে আপুনি পঢ়িব পাইছে যিহেতু। অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান হ'বলৈ কাৰণে 18 বছৰ বা 23 বছৰ হ'ব লাগিব, 12 পাছ হ'ব লাগিব, আৰু ITI কৰা মানে ITI হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব, আৰু থিয়েটাৰ টেকনিচিয়ান ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডিপ্ল'মাটো থাকিব লাগিব। ফাৰ্মাচিষ্টৰ কাৰণে 20 বছৰ বা 25 বছৰ বয়স হ'ব লাগিব, 12 পাছ হ'ব লাগিব, ডিগ্ৰী লাগিব ফাৰ্মাচিত, আৰু আপোনাৰ চেণ্ট্ৰেল নহ'লে ষ্টেট গভৰ্ণমেণ্টৰ হ'লে হ'ব, 2 years ফ'ল'ড বাই ইণ্টাৰ্ণশ্বিপ কৰা হ'ব লাগিব, প্ৰেক্টিকেল ট্ৰেইনিং থকা হ'ব, মানে 5 বছৰ নট লেছ দেন 5 years 500 আৱাৰ্ছ কৰিছে, 500 ঘণ্টাতকৈ কম হ'ব নালাগিব, 3 মাহতকৈ কম হ'ব নালাগিব, প্ৰভাইডেড নট লেছ দেন 250 আৱাৰ্ছ মানে ঘণ্টা হ'ব
লাগিব, কম হ'ব নালাগিব। ডিভোটেড টু এক্সুৱেল ডিছপেন্সিং এণ্ড প্ৰেছক্ৰিপশ্যনছ প্ৰচেছিং আপোনাৰ এইটো এক্ট আছে ফাৰ্মাচী যোনটো এক্ট ৰেজিষ্টাৰ্ড হ'ব লাগিব। ছেকশ্যন 33 অফ ছেড এক্ট। এক্সৰে এছিষ্টেণ্টৰ কাৰণে তোমাৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব, 12 পাছ হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব ৰেডিঅ'লজিত আৰু আপোনাৰ ৰিকগনাইজ বৰ্ড নহ'লে ইউনিভাৰ্চিটি হ'ব লাগিব। ভেটেৰিনেৰী ফিল্ডত এছিষ্টেণ্ট হিচাপে যদি এপ্লাই কৰে আপুনি 21 বছৰ বা 23 বছৰ হ'ব লাগিব, 12 পাছ হ'ব লাগিব, ভেটেৰিনেৰী চায়েন্সৰ চাৰ্টিফিকেট থাকিব লাগিব আপোনাৰ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 বছৰ। চাফাই কাৰণে আপুনি এপ্লাই কৰিব পাৰে 18 বছৰৰ পৰা 23 বছৰৰ কাৰণে। এতিয়া চাওক গ্ৰুপ যোনটো বি আছে সেইটো ৰিলিজিয়াছ টিচাৰ আৰু ইলেক্ট্ৰিকেল মেকানিকেলৰ কাৰণে আছে, যিটো ফিজটো হৈ যাব তেওঁলোকৰ কাৰণে 200 টকা। আৰু গ্ৰুপ চি কাৰণে আছে একচেপ্ট মানে এইটো ৰাখিছে ৰিলিজিয়াছ টিচাৰ এণ্ড ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল এপ্লিকেশ্যন ফিজ হৈ গ'ল 100 টকা। ডিপজিটিং অনলাইন কৰিব লাগিব। SBI কাৰেণ্ট একাউণ্ট এইটো নম্বৰ দিয়া আছে। ফেভাৰ অফ এইটো দিছে, ব্ৰাঞ্চটো দিয়া আছে শ্বিলঙৰ হয় আৰু FSC কোড দিয়া আছে। ফিজিচাৰ্ছ কেণ্ডিডেট বিলংিং টু শ্বেডিউল কাষ্ট আৰু শ্বেডিউল ট্ৰাইবৰ কাৰণে নালাগে। হয়তো কেনেকৈ এপ্লাই কৰিব লাগিব এইটো যিহেতু দিয়া আছে, আপোনাক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাতে গ'লে হ'ব। অনলাইন এপ্লিকেশ্যন ফিল আপ কৰি ল'ব, কি লাগিব চাওক। এপ্লাই কৰিব পাৰে আপুনি যদি ইণ্টাৰেষ্টেড আছে। অনলাইন ফৰ্ম হ'ব যিহেতু, পাৰ্চনেল ডিটেইলছ দিব লাগিব, এডুকেশ্যন ডিটেইলছ দিব লাগিব আৰু পাছপৰ্ট চাইজ ফটো ছিগনেচাৰ দিব লাগিব আপুনি। আৰু সেইকেইটাই লাগিব আৰু পইচাও দিব লাগিব। ডোণ্ট ফৰগেট টু টেক এ প্ৰিণ্ট ছাবমিটেড এপ্লিকেশ্যন ফৰ্মখন যেতিয়া এপ্লিকেশ্যন ছাবমিট কৰি হৈ যাব আপুনি এটা প্ৰিণ্ট আউট উলিয়াই ল'ব লাগিব আৰু শেষত মানে পে'মেণ্টটো কৰিবই লাগিব। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, মানে এপ্লিকেশ্যন ফৰ্মখন লাগিবই। আৰু যিহেতু ষ্টাৰ্ট হৈ গৈছে আজি, যিহেতু 24 ফেব্ৰুৱাৰী 22 ফেব্ৰুৱাৰীৰ পৰা 2025 পৰা এপ্লিকেশ্যন অনলাইন ছাবমিট কৰিবলৈ কাৰণে আপোনালোকে পাৰিব আৰু লাষ্ট ডেট আছে 22 মাৰ্চ 2025। চ' বন্ধুসকল, মই আপোনালোকক এই ৱেবছাইটটো দেখাইছোঁ assamrifles.gov.in/online app/ এনেকৈ আছে। ইটোত আপুনি যাব, হাইপাৰ লিংকত চাৰ্চ কৰি দিব, তেনেকৈ ৱেবছাইটটো ওলাব। আৰু ইয়াৰ যোনটো অভাৰভিউ হ'ব ৱেবছাইটটো এইটো হয়। ইয়াতে পষ্ট ডিটেইলছ আছে, জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে, পঢ়ি পেলাই চাব পাৰে আপুনি। ইয়াতে যিহেতু আপুনি মানে পষ্ট ডিটেইলছত যদি ক্লিক কৰে, মানে পষ্টটো ডিটেইলছটো যদি চাবলৈ বিচাৰে এনেকৈ ডাউনলোড হৈ যাব, এখন চাব পাৰে আপুনি। PDF ফাইল হয়, চাব পাৰে। এইটো মই এতিয়া দেখাওঁ আৰু যিহেতু এইটোৱে ৱেবছাইট, ইয়াতে গ'লে হ'ব। আপুনি তললৈ স্ক্ৰল কৰিলে দেখিব অনলাইন এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰিলে মানে আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰিব। গতিকে বন্ধুসকল, আজি এই দেখিছে এইটো আৰু আজি ভিডিঅ'টোত ইমানটোৱে আছিলে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰে। যদি আপোনাৰ মন আছে আছাম ৰাইফলছত জইন কৰিবৰ কাৰণে, ধুনীয়াকৈ ফৰ্মখন ছাবমিট কৰিলে মানে আপুনি আছাম ৰাইফলছৰ পষ্টবিলাক যিহত আপোনাৰ ইণ্টাৰেষ্ট আছে সেইটোত এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক। এইটোৱে ৱেবছাইট মই আপোনালোকক স্ক্ৰল কৰি অকণমান দেখাই দিছোঁ। আৰু এই যোনটো ৱেবছাইট আছে ইয়াতে এইখিনিতে গ'লে হ'ল। দেখিলে আজিলৈ ভিডিঅ'টো ইমানে। লগ পাম আন এটা নেক্সট ভিডিঅ', তেতিয়ালৈ অপেক্ষা কৰক।